অসমৰ জনসাধাৰণৰ আশীৰ্বাদত গভীৰ বিনম্ৰতা, কৃতজ্ঞতা আৰু দায়বদ্ধতাৰে আজি এই পবিত্ৰ সদনৰ মজিয়াত আমাৰ চৰকাৰৰ নতুন কাৰ্যকালৰ প্ৰথমখন বাজেট উত্থাপন কৰিবলৈ ওলাইছোঁ। অসমৰ শান্তি, প্ৰগতি আৰু ৰূপান্তৰৰ যাত্ৰা অব্যাহত ৰাখি পথ প্ৰদৰ্শন কৰি অহা আমাৰ শক্তিশালী আৰু দূৰদৰ্শী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ বিত্তমন্ত্ৰী হিচাপে মই প্ৰথমখন বাজেট উপস্থাপনৰ সৌভাগ্য লাভ কৰিছোঁ। অসমৰ জনসাধাৰণে আমাৰ চৰকাৰৰ ওপৰত পুনৰ এবাৰ আস্থা প্ৰকাশ কৰিছে। এই জনাদেশ কেৱল নিৰ্বাচনী বিজয় নহয়, ই অসমৰ জনসাধাৰণৰ আশা আকাংক্ষা আৰু আমাৰ চৰকাৰৰ সংকল্প পূৰণৰ এক পবিত্ৰ দায়িত্ব। বিগত এটা দশকত অসমে অস্থিৰৰ পৰা শান্তি, অৱহেলাৰ পৰা ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ আৰু অনিশ্চয়তাৰ পৰা দৃঢ় উন্নয়নৰ দিশে যাত্ৰা সূচনা কৰিছে। নতুন কাৰ্যকালত আমাৰ চৰকাৰে এই শক্তিশালী ভেটি অধিক সুদৃঢ় কৰি বিকশিত ভাৰত আৰু বিকশিত অসমৰ লক্ষ্যত উপনীত কৰাৰ ক্ষেত্ৰত অসমক অগ্ৰণী অৱদানকাৰী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছে। আমাৰ লক্ষ্য হৈছে এখন উৎপাদনশীল, সৰ্বাত্মক আৰু জ্ঞানচালিত অসম নিৰ্মাণ কৰা, যিয়ে অসমৰ বানপানীৰ বিপদজনক ক্ষেত্ৰৰ পৰা জলবায়ু সহনশীলতালৈ, পৰম্পৰাগত কৃষিৰ পৰা উচ্চ মূল্যৰ উৎপাদনশীলতালৈ, গতানুগতিক জীৱিকাৰ নিৰ্ভৰৰ পৰা উদ্যোগ, উদ্যমিতা আৰু ডিজিটেল অৰ্থনীতিলৈ অগ্ৰসৰ হ'ব, আৰু যাৰ প্ৰগতিত ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বৰাক উপত্যকালৈ, পাহাৰীয়া অঞ্চলৰ পৰা চাহ বাগিচালৈ প্ৰতিটো অঞ্চলতে সমান অংশীদাৰিত্ব থাকে। এইখন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা চৰকাৰৰ একাদশ বাজেট। যোৱা নিৰ্বাচনত জনসাধাৰণে প্ৰদান কৰা ঐতিহাসিক জনাদেশে অৰ্পণ কৰা গভীৰ দায়বদ্ধতাৰে এই বাজেট দাখিল কৰা হৈছে। এই বাজেট কেৱল চলিত বিত্তীয় বৰ্ষতে সীমাবদ্ধ নহয়, ই আগন্তুক 5 বছৰৰ বাবে এক স্পষ্ট আৰু সুদূৰ প্ৰসাৰী কৰ্মপন্থা নিৰ্ধাৰণ কৰিছে। নিযুক্তিৰ নতুন দিগন্ত, অতিৰিক্ত 2 লাখ নিযুক্তিৰ লক্ষ্য। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল আৰু আমি সেই প্ৰতিশ্ৰুতি ইতিমধ্যে অতিক্ৰম কৰি বিগত 5 বছৰত 1,64,000তকৈ অধিক চৰকাৰী চাকৰি প্ৰদান কৰিছোঁ। এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আমি এতিয়া নিযুক্তি প্ৰদানৰ পৰৱৰ্তী পৰ্যায়ত উপনীত হৈছোঁ। অনাগত 5 বছৰত চৰকাৰী বিভাগ, বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, আইনগত সংস্থা, ছ'চাইটি, ষষ্ঠ অনুসূচিত অন্তৰ্গত পৰিষদ আৰু সৰহ পৰিমাণে ৰাজহুৱা অংশীদাৰিত্ব থকা কোম্পানী আদি সামৰি ৰাজহুৱা খণ্ডত ৰাজ্যখনত 2 লাখ নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই লক্ষ্যৰে এক বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে মুখ্য সচিবৰ সভাপতিত্বত এক বিশেষ টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে। প্ৰাথমিক পৰ্যায়ত আৰু অধিক খালী পদ সৃষ্টিৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপে বৰ্তমান কৰ্মচাৰীসকলক সময়মতে পদোন্নতি দিয়াত সহায় কৰিব। আৰক্ষী বাহিনী, ভূ ৰাজহ কৰ্মচাৰী, শিক্ষানুষ্ঠান, স্বাস্থ্যসেৱা প্ৰতিষ্ঠান, বন আৰু ৰাজহ উপাৰ্জনকাৰী বিভাগসমূহত নতুন পদৰ সৃষ্টিৰ কথাও আমি বিবেচনা কৰিম। সংকল্প পত্ৰত উল্লেখিত প্ৰতিশ্ৰুতি অনুসৰি এই চৰকাৰৰ সময়ছোৱাতে ৰাজ্যখনৰ নৱপ্ৰজন্মৰ বাবে নিয়োগৰ অধিক সুযোগ সৃষ্টি কৰাৰ বাবে আমি দায়বদ্ধ। সমৃদ্ধ উদ্যমী অসম, উদ্যমিতা আৰু ঋণ নিশ্চয়তা পুঁজি। অসমৰ উন্নয়নৰ যাত্ৰাত আমাৰ নাৰীসকলৰ উচ্চাকাংক্ষা, উদ্যম আৰু নেতৃত্বই ক্ৰমাৎ অধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে প্ৰায় 30 লাখ মহিলাৰ প্ৰতিগৰাকীকে 10,000 টকাকৈ উদ্যোগ পুঁজি প্ৰদান কৰা হৈছে। এই পদক্ষেপৰ ফলস্বৰূপে আমাৰ চৰকাৰে 9,05,000 গৰাকী লাখপতি বাইদেউ গঢ়ি তোলাৰ সফলতা লাভ কৰিছে। অধ্যক্ষ মহোদয়, আত্মসহায়ক গোটৰ সদস্যসকলে বছৰ বছৰ ধৰি সঞ্চয় আৰু ঋণ পৰিশোধৰ ক্ষেত্ৰত শৃংখলাবদ্ধতা আৰু দায়বদ্ধতাৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। এই পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰৰ বৰ্তমানে চলি থকা ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ উদ্যোগৰ বাবে ঋণ নিশ্চয়তা পুঁজি নিধি আৰু মহিলা উদ্যোগ ত্বৰান্বিত পুঁজি আদি আঁচনিৰ অধীনত ঋণ লাভ কৰাৰ আত্মসহায়ক গোটৰ সদস্যসকলক ব্যক্তিগতভাৱে আমাৰ চৰকাৰে সহায় আগবঢ়াব বুলি ঘোষণা কৰিবলৈ পাই মই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। ধৰ্মীয় পৰম্পৰাক আধ্যাত্মিক গুৰু আৰু